তোমালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰি আজি তোমালোকে নতুন দুনিয়া নতুন ৱাৰ্ল্ড এখনত ভৰি দিলা এতিয়া তোমালোকে এই নতুন ৱাৰ্ল্ডৰ নতুন দুনিয়া এতিয়া আজি তোমালোকক অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত যদি ঘূৰাই দিয়া আজি বুলি নহয় কালি দিব এই তিনিটা দিন তোমালোকৰ এনেকৈ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম চলি থাকিব তাৰমানে ডেম' ক্লাছ হিচাপত চলি থাকিব ষ্ট্ৰাকচাৰেল এক্সাম কেনেকৈ হ'ব গোটেইখিনি কথা তোমালোকে এই 3 দিনত বুজি পাবা আৰু সেই হিচাপে তোমালোকে ষ্টাডি কৰিব লাগিব এতিয়া চোৱা তোমালোকে বিভিন্ন জনে প্ৰতিজনে এতিয়া নতুনখিনি যিখিনি আহিছে প্ৰত্যেকে ইন্দিৰা গান্ধী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ইন্দিৰা গান্ধী মহাবিদ্যালয় IPUCৰ কোঅৰ্ডিনেটৰ আৰু বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক অধ্যাপিকা আৰু মোৰ সহকৰ্মী তাৰপিছত থাকিব গ্ৰুপ ডিছকাশ্যন গ্ৰুপ ডিছকাশ্যন তাতে আমাৰ কি 5 মাৰ্কস থাকে প্রত্যেক পেপারতে হব প্রত্যেকটো সেমিস্টারতে হব হ্যাঁ 5 মার্কস থাকিব তাৰপিছত থাকিব আমাৰ সেশনাল এক্সামিনেশন হ্যাঁ সেশনাল এক্সামিনেশন আমাৰ সেন্ট্রালি রুটিন দিব হ্যাঁ কোন দিন কি আৰু এই যে বাকিবিলাক এক্টিভিটিজ আছে এইবিলাকৰ পৰা 20 40 মাৰ্কস আমাৰ ইয়াত সেইকাৰণে মই কৈছো যে তোমালোকে যদি সকলোৱে যে আমাৰ ডেইলি এই এক্টিভিটিজ থাকে এইবিলাক যদি ধুনীয়াকৈ নিয়াৰিকৈ সম্পাদন কৰা 40 ৰ ভিতৰত 40 পাবা বুজিছা না 40 পাবা তে পাস কৰাৰ কাৰণে কি লাগে 40 আৰু ইপিনে ধৰা 20 মান টাইম মিলি পালে ফাৰ্ষ্ট ক্লাছ হৈ গ'ল ইমান ইজি হ্যাঁ প্ৰথমতে আহিছে আৰু ভৱিষ্যতত কেনেকৈ গঢ় দিবা কেনেকৈ কি পঢ়িব লাগিব নতুন শিক্ষানীতি অনুসৰি কেনে ধৰণে আগবাঢ়িব লাগিব এই সকলোবোৰ কথা অৱগতি কৰোণাৰ্থে আজি তোমালোকে অতি আগ্ৰহেৰে ইয়াত বিনম্ৰ প্ৰকাৰে তোমালোকৰ নিজ নিজ ঠাইত অৱস্থান কৰি আছা তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মঞ্চত উপস্থিত আমাৰ এইখন মহাবিদ্যালয়ৰ ফাৰ্ষ্ট ছেমিষ্টাৰত কি কৰিব লাগিব কি কৰিব নালাগিব বা কেনেকুৱা ধৰণে আগবাঢ়িব লাগিব ক্ৰেডিট সম্পৰ্কে গোটেইখিনি কথা ক'লে সেই ক্ৰেডিট আমি কেনেকৈ ল'ব পাৰিম যে তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব তোমালোকে কষ্ট কৰিব লাগিব তোমালোকে সুন্দৰভাৱে তোমালোকৰ শ্ৰেণীত তোমালোকে অৱলম্বন কৰিব লাগিব তোমালোকে শ্ৰেণীত থাকিব লাগিব এটা কথা হ'ল আমাৰ নতুন এডুকেশ্যন পলিচি নতুন শিক্ষা একচুৱেলি মানে এইটো নট বি পচিবল মই তোমালোকক বুজাই দিব নোৱাৰিম মই যদিও এইখন মহাবিদ্যালয়ৰ সভাপতি কিন্তু এতিয়া নতুন এডুকেশ্যন পলিচি সম্পৰ্কে ময়ো শুনিহে আছোঁ তোমালোকে যেনেকৈ শিকি আছা শুনি আছা যে মই তেনেকৈ শুনি মনোভাৱ ল'ব পাৰা যে মই খুব ধুনীয়াকৈ মই পাছ কৰিব লাগিব মই ক্ৰেডিট লৈ পাছ কৰিব লাগিব মই এটা উজ্জ্বল নক্ষত্ৰ হ'ব লাগিব তেতিয়াহ'লে আচলতে অতিকে সহজ কাৰণ আমাৰ দিনত কোনো ছেমিষ্টাৰ আছে মানে গ্ৰহণ কৰিব ফলাফল লাভ কৰিব পাৰে গতিকে মই এতিয়া শিক্ষানীতি বা তোমালোকৰ হোৱাট ইজ ইয়ৰ ফাৰ্ষ্ট ছেমিষ্টাৰ হোৱাট উইল বি ডান ইন ইয়ৰ ফাৰ্ষ্ট ছেমিষ্টাৰ একচুৱেলি এই প্ৰসংগত মানে মোৰ ক'বলগীয়া নাই নহয় ক'বলগীয়া নাই মানে আমাৰ মানে